নমস্কাৰ বন্ধুসকল, আজি মই আহি পুনৰ উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। দুৰ্গা পূজা গ'ল, আগন্তক দেৱালী আহি আছে, কালী পূজা। তো নতুন ষ্টক আহিছে, দুৰ্গা পূজা পিছতে বহুত ষ্টক আহিছে আৰু ধুনীয়া ধুনীয়া ষ্টক আহিছে। আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে। ডিউকৰ পৰা আৰম্ভ কৰি ৰয়েল এনফিল্ড, R15, এক্সপালছ, বিভিন্ন কোম্পানীৰ বাইকছ আৰু স্কুটি আহিছে নতুনকৈ ষ্টকত। তো তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই আহিছোঁ আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে হাণ্টাৰ, এইখনো আহিছে নতুনকৈ। আৰু এইফালে আছে ডিউক, এখন হৈছে ডিউক, একদম নিউ কালেকশ্যন। আগৰ ভিডিঅ'ত আপোনালোকে পোৱা নাই, একদম নতুন কালেকশ্যন আহিছে। R15 আহিছে এখন নতুন, আৰু বহুতো ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। এক্সপালছ আছে কেইবাখনো আৰু ধুনীয়া ধুনীয়া স্কুটি আছে। তো এইখিনি আজি গোটেই ডিটেইলছখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। প্ৰাইচ কি, কিবা অফাৰ আছে নেকি, গোটেই ডিটেইলছখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকে। মোৰ লগত উপস্থিত আছে এখন ডিলাৰৰ অনাৰ জয়নাল। তো জয়নাল, নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পূজাৰ পিছত নতুন কালেকশ্যন দেখাবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে চব ভালে আছে আৰু পূজাৰ আগত যিমান বহুত ধৰণৰ অফাৰ ৰাখিছিলোঁ সেইমতে আপোনালোকক বাইকবিলাক দিয়া হৈছিলে। ছেম দীপাৱলীৰ আগে আগে নতুন নতুন বহুত কালেকশ্যন আহি আছে। আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম নতুনকৈ কালেকশ্যন বহুতেই আহিছে। প্ৰথমে এইখন চাওক, এতিয়ালৈকে কোনো ছাৰ্ভিচিং কৰা নাই, কোনো ৱাশ্বিং চেণ্টাৰলৈকে যোৱা নাই। KTM ডিউক আহিছে, R15 আহিছে একেবাৰে ল' প্ৰাইজত। আপোনাৰ যেনেকৈ পালচাৰ 150ৰ দামত R15 পাব। আৰু আপোনাৰ ছুপাৰ স্কুৱেড এণ্ট্ৰক আহিছে, এক্সপালছ আহিছে নতুনকৈ, R15 আৰু ব্লু কালাৰত D3, D4 গোটেইখিনি মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম। ভিডিঅ'ত চাই থাকিব, একফালৰ পৰা গোটেইখিনি আপোনালোকক দেখাই যাম। তো দেৰি নকৰোঁ, তো ক'ৰ পৰা আৰম্ভ কৰিম আজি? ইয়াৰ পৰাই দেখাওঁ, একেবাৰে কম দামত R15। হয়, এইখন আপোনাৰ 2021ৰ মডেল। ইঞ্জিন কণ্ডিশ্যন ইমানেই ভাল ইয়াৰ, যোনে চলাই চালে বুজি পাব। একেবাৰে স্মুথ হৈ আছে চাউণ্ডটো, আগে পিছে টায়াৰ চায়াৰ চব অ'কে হৈ আছে বাইকখনৰ। আৰু দাম ৰাখিছোঁ বহুত কম, মাত্ৰ 87,000। 87 হয়। এখন ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হ'ব। কিমানমান দিলে ওলাব? যদি ৰিফাইনেন্স লয় 35 দিলে এখন ওলাই যাব। 35 দিলে এখন ওলাই যাব। তো ভিউৱাৰ্ছ, বহুতে কমেণ্ট কৰিছিলে যে কম দামত R15 লাগে বুলি। তো এইখন আপোনালোকে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আহিলে পাই যাব। তো খুব কম শুনাইছে দামটো, আৰু 30 মান দিলে ফাইনেন্সত ওলাই যাব। আৰু এইফালে আছে KTM ডিউক আহিছে 22-23ৰ মডেল, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন, মাত্ৰ 14,000 ৰানিং হোৱাই নাই। আগে পিছে টায়াৰটো দেখিলে গম পোৱা যায়, যিহেতু বয়সটো কম, ৰানিং মাত্ৰ 14,000 চলিছে মাত্ৰ। একেবাৰে কম চলা ডিউক আপোনালোকে পাই যাব অনলি 134,000। 134ত ন? হয়। ৰিফাইনেন্সত ল'ম বুলি যদি কোনোবাই ভাবে কিমানমান দিব লাগিব? 55 ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব। 55 দিলে ওলাই যাব ন? হয়, বঢ়িয়া। আৰু এইফালে তাৰপিছত চাই আছে এভেঞ্জাৰ 150। হয়, এভেঞ্জাৰ 150 দাম ৰাখিছোঁ মাত্ৰ 53,000। 53,000 এভেঞ্জাৰ 150 পাই যাব, ইনক্লুডিং ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰী। এখন কিমানমান দিলে ওলাব? এখন ফাইনেন্স নহয়, কেছে ল'ব লাগিব। কেছ ল'ব লাগিব। হয়। আৰু তাৰপিছত আছে আপোনাৰ হাণ্টাৰ, ব্লেক কালাৰত হাণ্টাৰ 22-23 মডেল। হয়, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। আৰু প্ৰাইচটো মই আগৰ ভিডিঅ'ত ৰাখিছিলোঁ 142, কিন্তু স্পেচিয়েলি দীপাৱলী আহি আছে, তাৰ আগত কিবা এটা কাষ্টমাৰক মোৰ অফাৰ দিব লগা আছে। চ' মই লাষ্ট 138ত কৰাই দিম। 138ত ওলাই যাব। এখন ৰিফাইনেন্সত ল'ম বুলি ভাবিলে কিমানমান দিব লাগিব? 60 ডাউন পে'মেণ্ট দিব লাগিব। 60 দিলে ওলাই যাব ন? তাৰপিছত চাই আছে 220। হয়, 220খন মই আপোনাৰ ভিউৱাৰ্ছক দিম মাত্ৰ 74,000ত। 74ত 220 পাই যাব। এখন কিমান চনৰ? 2020-21 মডেল হয়। এইটো ৰিফাইনেন্স হ'বনে? 20ৰ ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন, যিহেতু 21ৰ ক'ব লাগিব, ৰিফাইনেন্স হৈ যাব। 35 ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব। 35 দিলে ওলাই যাব ন? বঢ়িয়া। আৰু এইটো হৈছে পালচাৰ 125। হয়, 125 আপোনাৰ 21-22 মডেল। হয়, আৰু দাম ৰাখিছোঁ মাত্ৰ 67,000। 67 হয়, একেবাৰে নতুন হৈ আছে, কোনো ধৰণৰ স্ক্ৰেচে নাই বাইকখনত। আৰু মাইলেজৰ কাৰণে 125 খুবেই ভাল। দামটো যিহেতু কম, আপোনালোকে 30 ডাউন পে'মেণ্ট দিলে এখন লৈ যাব পাৰিব। 30 দিলে এখন ওলাই যাব ন? বঢ়িয়া। Yamaha ৰেজাৰৰ কালেকশ্যন বহুত আছে আজি। ব্লু লাগে, ৰেড লাগে, ব্লেক লাগে, চব আছে। হয়, এইটো চাওক, ইয়াৰ দাম ৰাখিছোঁ মাত্ৰ 73,000। 73, একেবাৰে নতুন হৈ আছে, 22-23 মডেল। হয়, দেখিবলৈ পাইছোঁ মই, খুব ধুনীয়া হৈ আছে, ক'তো ক্ৰেছ নাই, একদম উইদাউট ক্ৰেছ, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। তো ভিউৱাৰ্ছ, আপোনালোকে কোনোবাই যদি স্কুটি ল'ম বুলি ভাবিছে, এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? ইয়াৰ প্ৰাইচ ৰাখিছোঁ 73,000। 73,000 ন? ফাইনেন্সত যদি ল'ম বুলি ভাবে কোনোবাই কিমান দিব লাগিব? 25 ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে হুণ্ডা গ্ৰাজিয়া 2021-22 মডেল হয়, আৰু দাম ৰাখিছোঁ মাত্ৰ 48,000। 48,000 ন? অনলি 48,000। বঢ়িয়া। তাৰপিছত এইটো XT এণ্ট্ৰক XT 23-24 হয় এখন। 23-24 মডেল। হয়, আৰু প্ৰাইচ ৰাখিছোঁ 76,000। 76,000 ন? এখন কিমানমান দিলে ওলাব? এখন 25 দিলে ওলাই যাব। 25 দিলে ওলাই যাব ন? বঢ়িয়া। তো ভিউৱাৰ্ছ, বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ স্কুটি আছে। তো
তো এইখনো খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, ক'তো মেজৰ ক্ৰেছ নাই আৰু চকাখিনিলৈকে ধুনীয়া হৈ আছে। আৰু আপোনালোকে যদি কোনোবাই ভাবে যে স্কুটি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আহিব, এখন ইয়াত পাই যাব। আৰু এইফালে এখন যাক সুপার স্কোয়ার্ড কোনো স্ক্ৰেচে নাই, হয় কোনো ধৰণৰ স্ক্ৰেচ নাই, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। নতুনত যিহেতু এইটো বহুত দাম, এখন নতুন ল'ব গ'লে যদি ফাইনেন্স কৰি লয় 165-70 প্লাছ পৰি যাব ফাইনেন্স কৰিলে। তো আমাৰ ইয়াত 1 লাখে মাইনাছ 73,000 আপোনালোকে সুপাৰ স্কোয়ার্ড পাই যাব, প্লাছ ৰিফাইনেন্স কৰি ল'ব পাৰিব। 25 দিলে নো ডাউট ওলাই যাব। 25ত ওলাই যাব ন? হয়, লেডিছৰ নামতো স্কুটি হৈ যায়। হয়, বয়সটো ধৰক 22 বছৰৰ ওপৰত যিকোনো এজন মানুহ লৈ আহিলে ফাইনেন্স কৰাই লৈ যাব পাৰিব। এইটো হৈছে ৰেছ এডিশ্যন। হয়, ৰেছ এডিশ্যনৰ দাম ৰাখিছোঁ মাত্ৰ 68,000, অনলি 68,000। এইখনো 25-30 ডাউন পেমেণ্ট দিলে ওলাই যাব। এখন কিমান চনৰ? 21-22 মডেল। 21-22 মডেল ন? হয়। আৰু এইফালে তাৰপিছত এইটো দেখিবলৈ পাই আছে, এইখনো ৰেছ এডিশ্যন হয়। হয়, যদি কিছুমানে কম দামত বিচাৰে নাই স্কুটিবিলাক, তেওঁলোকৰ কাৰণে এখন 62,000 অনলি, 62,000 ৰেছ এডিশ্যন পাই যাব। এখন ৰিফাইনেন্স হ'ব 25ত ওলাই যাব। ওলাই যাব ন? বঢ়িয়া। আৰু আছে পিছফালে বাইক ইয়াত দেখিবলৈ পাই চিটি 110 আপোনাৰ 22-23 মডেল, আৰু দাম ৰাখিছোঁ মাত্ৰ 63,000। 63,000 কম দামত মাইলেজ চলা বাইক, মাত্ৰ 27,000 ৰানিং হৈছে, ৰানিঙো বেছি হোৱা নাই, 27,700 ৰানিং হৈছে। আৰু মাইলেজটো এইটো 70 প্লাছ মাইলেজ দিব, 70-75 মাইলেজ দিব, যিহেতু 110cc। 125খনহে 60-65 দিয়ে, মাইলেজৰ কাৰণে খুবেই ভাল। এখনতো ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। কিমান মান দিলে ওলাব? 30 মান দিলে ওলাই যাব। 30 দিলে ওলাই যাব। বঢ়িয়া। আৰু এইটো ডিঅ'খন আপোনাৰ 23ৰ লাষ্টৰ। হয়, একেবাৰে এখনৰ ফ্ৰেছ প্ৰাইচটো কিমান ৰাখিছা? ডিঅ'খন এক ফ্ৰেছ কালেকশ্যন হয়, ইয়াৰ দাম আহি যাব 70, অনলি 70। হয় ন? ৰিফাইনেন্সত ল'লে 30 মান দিব লাগিব। 30 মান দিলে ওলাই যাব ন? হয়, কালাৰটো খুব ধুনীয়া আৰু ক'তো মেজৰ ক্ৰেছ মই দেখিবলৈ পোৱা নাই, একদম টিপটপ কণ্ডিশ্যনত ভাল। আছে। এইটো ডিঅ নৰ্মেল ডিঅ নহয়, এইটো ডিএক্স। এখন চলাই চালে পছন্দ হ'ব 100%। নতুনৰ দামো অলপ বেছি হয়, তো আমাৰ ইয়াত বহুত কমত পাই যাব। 25-30 দিলে হয়তো 25তো ওলাই যোৱাৰ চান্স আছে, 30 দিলে নো ডাউট ওলাব 100%। এখন পাছৰ 150, 150খন দাম বহুত কম ৰাখিছোঁ। গ্লেমাৰৰ দামত পাব 150, অনলি 60,000 ইনক্লুডিং ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব মোৰ 4-5 যিমান খৰচা হ'ব। আপোনালোকে ধৰি লওক ডকুমেণ্টছৰ খৰচা 55ত গাড়ী পাই যাব, ডকুমেণ্টছৰ কাৰণে সেইটো পইচা। যেনেকৈ আমি এক্সট্ৰা যিহেতু নলওঁ, যোনটো দাম কওঁ ইনক্লুডিং ডকুমেণ্টছ গোটেইখিনি বাইকত। এখন কিমান চনৰ? এখন আপোনাৰ 20 মডেল হয়। এখনতো ৰিফাইনেন্স নহ'ব? ৰিফাইনেন্স কৰালে হৈ যাব, যদি ডাউন পেমেণ্ট 30,000 দিলে এনে ওলাই যাব। কিন্তু মোৰ হিচাপত যিহেতু দামটো কম আছে, ডাইৰেক্ট কেছ ল'লে বেছি ভাল। বঢ়িয়া। গ্লেমাৰ পাই যাব মাত্ৰ 45ত, অনলি 45,000ত আপোনালোকে গ্লেমাৰ পাই যাব। জানে গ্লেমাৰ মাইলেজৰ কাৰণে ভাল, 55-60 মাইলেজ দিব। তো দামটো যিহেতু মোবাইলৰ দামত আপোনালোকে চকু বন্ধ কৰি ল'ব পাৰে। 45ত বাইক পাই আছে। ইঞ্জিনৰ কিবা ইছ্যু আছে নে? ইঞ্জিনৰ কিবা ইছ্যু আছে নেকি? একো ইছ্যু নাই, ৰানিঙো কম আছে, 35 মান মাত্ৰ ৰানিং হৈছে। আহি পেলাই চলাই চাব, চেল্ফত ষ্টাৰ্ট হয়, 1 কিকত ষ্টাৰ্ট হ'ব। SP 125 গ্লেমাৰতকৈ বহুত ভাল ৰিজাল্ট। ইয়াৰ ইঞ্জিনৰ প্ৰব্লেম নাথাকেই, মই দেখিছোঁ 99% বাইকৰ SP 125 ৰিজাল্ট ভাল। চ' এইটো দামো বহুত কম ৰাখিছোঁ, 58,000ত হৈ যাব। 58 অনলি, 58ত হোণ্ডা SP 125 লৈ যাব পাৰিব। 25 দিলে ওলাব। এখন কিমান চনৰ? এখন 20-21 মডেল হয়, 20 ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন হয়, 21 বুলি ক'ব লাগিব। বঢ়িয়া। আৰু এইফালে এখন ৰাইডাৰৰ দাম ৰাখিছোঁ মাত্ৰ 73,000। 73,000 ন? এখন কিমান চনৰ? এখন আপোনাৰ 23 মডেল হয়। 23 মডেল ন? হয়। কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? 30 দিলে ওলাব। 30 দিলে ওলাই যাব। বঢ়িয়া। তাৰপিছত চাব এইটো প্লেইন চিটৰ আপোনাৰ 150। হয়, ইয়াৰ প্লেইন চিটৰ আপোনাৰ কিক থাকে, ছিংগল ডিস্ক, ABS মডেল। ইয়াৰ কণ্ডিশ্যন বহুত ভাল, আৰু দাম ৰাখিছোঁ মই মাত্ৰ 64,000। 64ত ইনক্লুডিং ট্ৰান্সফাৰ। হয়। এখন কিমান চনৰ বুলি ক'লা? 20-21 মডেল হয়। 20-21 ন? বঢ়িয়া। NS 125 2022 মডেল হয়। আৰু দাম ৰাখিছোঁ মাত্ৰ 78,000। 78,000 হয়। এইটো ৰিফাইনেন্সত ল'ম বুলি যদি কোনোবাই ভাবে কিমান মান দিব লাগিব? 30 ডাউন পেমেণ্ট দিলে ওলাই যাব। 30 দিলে ওলাই যাব ন? বঢ়িয়া। এইটো 125। 125 এইখনো হৈছে আপোনাৰ 22ৰ মডেল, আৰু ইয়াৰ দাম ৰাখিছোঁ মাত্ৰ 74,000। একেবাৰে কম দামত পাব, 74ত 125 পাব। 30 ডাউন পেমেণ্ট দিলেই ওলাব। মানে আজি যিখিনি বাইক তুমি এতিয়ালৈকে দেখাইছা, গোটেইখিনি মানে 30 বা 35 ডাউন পেমেণ্ট দিলে ওলাই যাব। গোটেইখিনি হয়, আগফালে যিমান বাইক আছে গোটেইখিনি R15 to 35ত ওলাই যাব। বঢ়িয়া। এইখন চাওক 125। এই 125 খনৰ দাম ৰাখিছোঁ মই মাত্ৰ 76,000। 76,000 ইনক্লুডিং ডকুমেণ্টছ গোটেইখিনি মই কৰাই দিম। আৰু ৰানিং মাত্ৰ 22,000 মান ৰানিং হৈছে, ৰানিঙো কম, কণ্ডিশ্যন গুড কণ্ডিশ্যন হৈ আছে বাইকখন, কোনো ধৰণৰ স্ক্ৰেচ একো নাই। আপোনালোকে 30,000 ডাউন পেমেণ্ট দিলে এইখন লৈ যাব পাৰিব। আৰু এইখন অলপ আগত বিক্ৰী হৈছে, চেনেলৰ দামতে বিক্ৰী হৈছে, কাষ্টমাৰ ভিতৰতে বহি আছে, ফাইনেন্সৰ কাম চলি আছে, এইখন আৰু নহ'ব। হয়, এইটো 150 প্লেইন চিটৰ 150 2023 মডেল, আৰু ইয়াৰ দাম ৰাখিছোঁ মই, এইটো আপোনালোকে পাই যাব 78ত পাই যাব।
70 এটা 78 হয়। যদি কোনোবা ফাইনান্স কৰি ল'ম বুলি ভাবে কিমান মান দিব লাগিব 30000 দিলে এখন ওলাব ওলাই যাব ন হয় এক্সপালছৰ কালেকশন চাওক হয় এইটো 2022-23 মডেল এক্সপালছ হয়। মাত্ৰ 27000 মান ৰানিং হৈছে ৰানিংও কম কন্ডিশনো ভাল আগে পিছে টায়াৰ চায়াৰ কোনো ধৰণৰ প্ৰবলেম নাই বাইকখনত হয় আৰু এই বাইকখনত আমরা কিছু মাত্ৰ 1,13,000 1,13,000 এক্সপালছ পাই যাব এটো 45 ডাউন পেমেন্ট দিলে নো ডাউট ওলাই যাব 45 দিলে ওলাই যাব ন আৰু ইয়াত দেখিবলৈ পাইছো আজি এক্সপালছ কেইবাখনো তো এইটো হৈছে স্কাই ব্লু আৰু ব্লেক দুখন আৰু এখন ব্লেক আছে তো ধুনীয়া ধুনীয়া কন্ডিশনৰ আছে তো এখন 2023 হয় এখন হয় 2023 নাম্বাৰ প্লেটটো আপোনালোকে মাৰি চাব পাৰে 2023 মডেল এক্সপালছ হয় একেবাৰে কম দামত পাব এখনৰ দাম ৰাখিছো মই মাত্ৰ 99,000 ন হয় কিমান মান দিলে ওলাব 35 দিলে ওলাব 35 দিলে ওলাই যাব ন হয় আৰু কন্ডিশন বহুত বঢ়িয়া হৈ আছে যদি কম দামত বিচাৰিছে ব্ল্যাক কালাৰত আছে এখন কন্ডিশন বহুত ভাল আছে হয় কোনো স্ক্র্যাচ নাই আৰু কালাৰটো মোৰ বহুত ভাল লাগে ব্ল্যাক কালাৰ যেহেতু মোৰ ফেভাৰিট কালাৰ হয় আৰু দামটো বহুত কম ৰাখিছো মই 84000 ত আপোনালোকক এক্সপালছ দিম কোনো ধৰণৰ প্ৰবলেম নাই হয়তো কম দাম শুনি পেলাই বহুতে কিবা ডাউট কৰিব পাৰে ডিলাৰত আহি কিনি বাইকখন চলাই যাব আমি চলাই চাই চিটিয়ে বাইক বিলাক উঠাও তেনেকা কাস্টমাৰতকে আমি বহুত ভাল বুজি পাও বস্তুটো কি প্ৰবলেম থাকে তো প্ৰবলেম থাকিলে আমি নুঠাও দামটো বহুত কম ৰাখিছো 84000 ফাইনান্স যদি লম বুলি ভাবিছে হৈ যাব 35 দিলে ওলাই যাব তাৰ পিছত চাওক R15 V3 কালেকশন আজি বহুত ভাল আৰু দাম বিলাকো বহুত কম ৰাখিছো মই V3 আজি আপোনালোকে পাই যাব এইখন V3 নাম্বাৰ প্লেট পাব ভালকে দেখাই দিব হয় মাত্ৰ 94 ত দিম মই 94 ত V3 পাব হয় কোনো 1,10,15,20 তেনেকা নহয় 1,30,000 1,40,000 ৰ ওপৰত মই V3 বিক্ৰী কৰিছো কিন্তু এইখন V3 মাত্ৰ 31,000 ৰানিং মই চলাই আছো বাইকখন হয় ইঞ্জিন কন্ডিশন ইমানে ভাল কোনো স্ক্র্যাচ নাই এনেকা লাগি আছে যে লেমিনেশন কৰি ৰাখিছে বাইকখন কোনো স্ক্র্যাচ নাই কোনোবাই যদি ফাইনান্সত লম বুলি ভাবে কিমান মান দিব লাগিব টিপি 35-40 ডাউন পেমেন্ট দিলে নো ডাউট ওলাব যেহেতু দামটো একেবাৰে কম হৈ আছে আপোনাৰ পালসাৰৰ দামত R15 পাব হয় হয় বঢ়িয়া আৰু এফালে RS200 22-23 মডেল RS200 মাত্ৰ 23000 মান ৰানিং হৈছে হয় আৰু দাম ৰাখিছো মাত্ৰ 1,22,000 আৰু এফালে MT15 হয় শোণিতপুৰ ৰেজিষ্ট্ৰেচন MT15 বহুতে আকৌ শোণিতপুৰৰ বিচাৰে কিছুমানক মানে কলেও নুবুজে অসমৰ যিকোনো জায়গা হ'ব পাৰে গাড়ী চকু বন্ধ কৰি ল'ব পাৰে খালি ফাইনান্সিয়েল ঝামেলা বা অন্য ধৰণৰ কোনো ঝামেলা থাকিব নালাগে তো এখন ৰেজিষ্ট্ৰেচন হৈছে শোণিতপুৰৰ দামো বহুত কম 138 MT15 পাই যাব মাত্ৰ 55 ডাউন পেমেন্ট দিলে ওলাই যাব 55 60 70 যদি বাজেট বেছি থাকিলে বেছি দিব পাৰিলে ভাল এটো হৈছে NS 160 ব্ল্যাক কালাৰত 2024 মডেল 2024 ৰ NS 160 পাই যাব মাত্ৰ 1,14,000 ত ব্ল্যাক কালাৰত বহুতে বিচাৰে হয় বহুত কাস্টমাৰ আছে মোক স্পেশালি কমেন্ট কৰে ব্ল্যাক কালাৰত থাকিলে আনি দিব কাৰণে এতিয়া ইমানবোৰ মানুহৰ মাজত মইতো নাম্বাৰ সেভ কৰি ৰাখিব পাৰিম খালি মনতটো নাথাকে এইবিলাক সো ভিডিঅ'ৰ থ্ৰুত যদি কোনোবাই চাই আছে ব্ল্যাক কালাৰত এক পিস সিঙ্গেল পিস এখন কিমান ৰাখিছো দামটো কম ৰাখিছো মই 1,14,000 ন 50 ডাউন পেমেন্ট দিলে ওলাই যাব 50 দিলে ওলাই যাব ন বঢ়িয়া আৰু ভিতৰৰ কালেকশন আজি বহুতে ডমিনাৰ বিচাৰিছিলে ডমিনাৰ 400 MT15 NS নতুনকে R15 আহিছে আৰু N160 কালেকশন বিলাক ভাল ফ্ৰেশ কালেকশন আজি N160 এখন 2024 ৰ হয় এখন ৰানিংও কম আৰু কন্ডিশনো বহুত ভাল যে প্ৰাইসটো কিমান ৰাখিছে আৰু ইয়াৰ দাম ৰাখিছো আপোনাৰ 1,14,000 কিমান মান দিলে ওলাই যাব এখন 45-50 দিলে ওলাই যাব 25-50 দিলে ওলাই যাব ন বঢ়িয়া আৰু এখন আছে ডমিনাৰ 400 হয় ডমিনাৰ 400 খন মাত্ৰ 24000 মান ৰানিং হৈছে ৰানিং একেবাৰে কম বাইকৰ কন্ডিশন শোৰুম কন্ডিশন হয় এখনৰ প্ৰাইসটো কিমান ৰাখিছা ইয়াৰ প্ৰাইস ৰাখিছো 136,000 136 ন কিমান মান দিলে ওলাব এখন 60 দিলে ওলাই যাব 60 দিলে ওলাই যাব ন বঢ়িয়া আৰু ইফালে MT15 হয় MT15 আপোনাৰ 22-23 মডেল হয় কন্ডিশন বহুত ভাল হয় 2023 মডেল যেহেতু আগে পিছে টায়াৰ আছে মানে ৰানিংও কম হৈছে ফ্ৰেশ কালেকশন 22000 মান ৰানিং হৈছে মাত্ৰ এখনৰ প্ৰাইস কিমান ৰাখিছা আৰু দাম ৰাখিছো আপোনাৰ এটো পাই যাব 134,000 কিমান মান দিলে ওলাব দামও কম আছে 55 দিলে ওলাই যাব এখন 55 দিলে ওলাই যাব ন হয় NS 160 হয় NS 160 ইয়াৰ প্ৰাইসটো ৰাখিছো মই মাত্ৰ 86,000 86 ইনক্লুডিং ডকুমেন্টস কিমান দিলে ওলাব ইন্স্যুরেন্স পলিউশন ট্রান্সফার সব ফ্রি পাবো আৰু এখন 35 দিলে ওলাই যাব 35 দিলে ওলাই যাব বঢ়িয়া আৰু এফালে এটো R15 হয় R15 2023 ৰ হয় হয় নতুন কালেকশন এখন আৰু আপোনাৰ ভিউয়াৰ্সক মই দিম 1,13,000 1,13,000 মাত্ৰ 1,13,000 2023 মডেল R15 পাই যাব হয় কিমান মান দিব লাগিব ডাউন পেমেন্ট আজিৰ ভিডিওত ডাউন পেমেন্ট আপোনাৰ 45 দিলে ওলাই যাব ন 45-50 দিলে ওলাব বঢ়িয়া আজিৰ ভিডিওত তিনটা R15 দেখাইছো তিনটাও কালেকশন বহুত ভাল আৰু দাম কেটাও একেবাৰে কম ডাউন পেমেন্টও কম ডাউন পেমেন্ট ওলাই যাব NS 160 2023 মডেল 2023 মডেল NS 160 এখনৰ প্ৰাইসটো কিমান আৰু ইয়াৰ দাম ৰাখিছো 1,06,000 1,06,000 ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে N160 আজি বহু কেইটা আছে 23-24 মডেল
এখন কিমান ৰাখিছা প্ৰাইচটো এটোৰ কন্ডিশনো বহুত ভাল আৰু ইয়াৰ প্ৰাইস ৰাখিছো মই 97000 বহুত বহুত কম দামত পাব 97 ত N160 পালসার 150 না পায় ভাল কন্ডিশনৰ আৰু বয়সটো যেহেতু কম চলাই চাব এৰি নাম্বাৰ প্লেট হয় এবাৰ চাই লওক দামটো মাত্ৰ 97000 97 ত N160 পাব ৰিফাইনেন্স হৈ যাব 40 দিলে ওলাই যাব এটো গ্ৰাজিয়া গ্ৰাজিয়াখন পাই যাব মাত্ৰ 47000 ত 1920 মডেল হয় 47 ত গ্ৰাজিয়া পাই যাব এটো এন্ট্ৰক ৰেস এডিশন এন্ট্ৰক হয় এখন আপোনাৰ 2324 মডেল হয় আৰু ইয়াৰ দাম মই বহুত কম ৰাখিছো মাত্ৰ 74000 ত আপোনালোকে ৰেস এডিশন এন্ট্ৰক পাই যাব আৰু 2023 ৰ বয়সটো চাব বহুত কম বয়সৰ আৰু কম দামত পাব 25000 দিলে ওলাব নো ডাউট বঢ়িয়া এইখন এন্ট্ৰক ৰেস এডিশন এইখনো আপোনাৰ 2324 মডেল হয় ইয়াৰো কিমান ৰাখিছা ইয়াৰো প্ৰাইস ৰাখিছো মই মাত্ৰ 73000 ত আপোনালোকে ৰেস এডিশন এন্ট্ৰক পাই যাব তাৰ পিছত এটো এটা নতুন কালেকচন আহিছে হয় এইখনো আপোনাৰ এইখনো বয়স হৈছে 2324 আৰু ইয়াৰ দামটো আহিব 83000 তাৰ পিছত 220 এটো 220 দাম ৰাখিছো মই 64000 ইনক্লুডিং ডকুমেন্টস 64 মই ট্ৰান্সফাৰ সব কৰাই দিম 1920 মডেল হয় 1920 মডেল ন এখন তো ৰিফাইনেন্স নহব ন ৰিফাইনেন্স নহয় কেছ লব লাগিব হয় তাৰ পিছত বুলেটখন জানাই দেখাইছো আগতে হয় এখন হৈছে 150 হয় 150 20 ডাবল ডিস 2324 মডেল হয় রানিং মাত্ৰ 10000 মান হৈছে একদম নতুন বাইক আৰু দামো মই ৰাখিছো 1,06,000 মাত্ৰ 1,06,000 ত পাই যাব টুইন ডিস পালসার 150 NS 200 গ্ৰে কালাৰত কালাৰ খুবেই ভাল এইখন আৰু বয়সও কম এখন প্ৰাইসটো কিমান ৰাখিছা 22-23 মডেল হয় প্ৰাইস ৰাখিছো মই মাত্ৰ 96000 কোনো 1,10,15,20 এনেকা নহয় 96 ত গ্ৰে কালাৰৰ NS 200 পাই যাব বঢ়িয়া এটো NS 200 হয় NS 200 এইখনৰ দাম ৰাখিছো মই 1,04,000 1,04,000 ন হয় এখন কিমান মান দিলে ওলাব এখন আপোনাৰ 45 মান দিলে ওলাই যাব 45 মান দিলে ওলাই যাব ন বঢ়িয়া তো এয়া দেখিবলৈ পাই আছে আপোনাৰ 220 একদম নতুন কালেকশন হয় একদম ব্ৰেন্ড নিউ কোনো আগৰ ভিডিওত কোনো আপডেট নাই নতুনকৈ আহিছে আৰু দাম ৰাখিছো মাত্ৰ 1,12,000 1,12,000 ত 220 পাব ব্ৰেন্ড নিউ কন্ডিশন কোনো ধৰণৰ স্ক্ৰেচ নাই কম চলা এবাৰ টেষ্ট ড্ৰাইভ কৰি চাব বাইকখন 100% পছন্দ হ'ব বঢ়িয়া বঢ়িয়া এটো 220 24 ৰ হয় মাত্ৰ 10600 ৰানিং 10600 ৰানিংৰ 220 পাই যাব 1,24,000 কিমান মান দিব লাগিব ডাউন পেমেন্ট দিলে এখন ওলাব কিমান 52 দিলে ওলাই যাব ন আৰু এখন N160 24 ৰ মডেল একদম ব্ৰেন্ড নিউ কন্ডিশন বাইক 8000 সামথিং রানিং হৈছে হয় রানিংও কম আৰু এটো পাই যাব আপোনাৰ 1,10,000 ত পাই যাব যদি কোনোবাই ৰিফাইনেন্সত লম বুলি ভাবে কিমান মান দিব লাগিব 45 ডাউন পেমেন্ট দিলে ওলাব 100% তো আজি মই আহি উপস্থিত হৈছিলো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আৰু নতুন ষ্টক আহিছে তো কি ষ্টক আহিছে গোটেই ডিটেইলছ কিনে আপোনালোকক মই এই ভিডিওৰ জৰিয়তে জনাইছো তো ভিডিওটো চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যে মোৰ পেজটো ফলো কৰি দিব আৰু পুনৰ লগ পাম আপোনালোকক আন এটা ভিডিওৰ যোগেদি